বন্ধু বান্ধৱীসকল আকৌ আহি পৰিছে গুড নিউজ আৰু গুড নিউজটো হৈছে 5 ডিচেম্বৰত নতুনকৈ ওলাব আৰু 5000 অসম পুলিচৰ বিভিন্ন বিভাগত ৰিক্ৰুটমেণ্ট এডভাৰটাইজমেণ্ট। আজি মুখ্যমন্ত্ৰী মহোদয়ে যি এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন হৈছে 5818 জনৰ, তাত মুখ্যমন্ত্ৰী মহোদয়ে লাষ্টত জনাইছে যে এই বছৰ 5 ডিচেম্বৰত আকৌ নতুন 5000 অসম পুলিচৰ এপইণ্টমেণ্ট বা জব ওলাব। ইয়াৰ লগে লগে অহা বছৰ মানে 2026ত আৰু 2 লাখ চাকৰিৰ টাৰ্গেট অসম গভৰ্ণমেণ্টে থৈছে। আৰু এইখন যি 2 লাখ নতুন চাকৰিৰ টাৰ্গেট আছে তাত বিভিন্ন ধৰণৰ পোষ্ট থাকিব, য'ত নেকি এডিআৰিৰ পোষ্ট থাকিব, টেট কাম ৰিক্ৰুটমেণ্টৰ পোষ্ট থাকিব, হেল্থ ডিপাৰ্টমেণ্টৰ পোষ্ট থাকিব, অসম পুলিচৰ পোষ্ট থাকিব। তো বহুত ডাঙৰ অপৰচুনিটি আপোনালোকৰ কাৰণে, যিসকলে এতিয়াও মানে এটাও যদি চাকৰি যদি নিজৰ নাম আনিব নোৱাৰিলে, এডিআৰি হওক বা টেট কাম ৰিক্ৰুটমেণ্ট হওক বা পুলিচ, ছেকেণ্ড অপৰচুনিটি আপোনালোকৰ কাৰণে 2026ত আহি আছে। গতিকে নিজক প্ৰস্তুত কৰক, ৰানিং কৰক, পঢ়া শুনাত মন দিয়ক আৰু এতিয়াৰ পৰাই প্ৰেক্টিছ ষ্টাৰ্ট কৰক। ইয়ালৈকে 2026ত আপোনাৰ হাতত এখন গভৰ্ণমেণ্ট চাকৰি ডেফিনেটলি থাকিব। এই বিষয়ত মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে আপোনালোকে শুনিব। ঘৰত গৈ নিজৰ ভাইটি ভণ্টিক সকলোৱে ক'ব লাগিব যে আজি আমি এপইণ্টমেণ্ট লৈ আহিলোঁ আৰু অহা 2 দিনত মামাই নতুন এডভাৰটাইজ দিব, গতিকে আমি দৌৰা কাম চলাই থাকিব লাগে। আজি গ'ল, কালি গ'ল, পৰহি দিনাখন আমি আকৌ 5000 পোষ্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম। তাৰ মানে অসমত নিযুক্তি চলিয়ে থাকিব। আজি আমি পালো, ঘৰত গৈয়ে ভাইটিক কম যে আজিৰ পৰা তই দৌৰিব আৰম্ভ কৰ, কাৰণ এডভাৰটাইজ আৰম্ভ হৈ গ'লেই। আমাৰ বন্ধুসকলক কম, যিসকলে নোপোৱা বুলি দুখ কৰি আছে, যে তহঁতি চিন্তা কৰিব নালাগে, আকৌ পোষ্ট ওলালে আকৌ চেষ্টা কৰিব লাগে। আৰু অহাবাৰ ইলেকশ্যনৰ পিছতো 1 লাখ গৈ 2 লাখ পাই যাবগৈ, আৰু কিমান আগুৱাই যাবতো চিন্তাই নাই। আজি ঘৰত গৈ নিজৰ ভাইটি ভণ্টিক সকলোৱে ক'ব লাগিব যে আজি আমি এপইণ্টমেণ্ট লৈ আহিলোঁ আৰু অহা 2 দিনত মামাই নতুন এডভাৰটাইজ দিব, গতিকে আমি দৌৰা কাম চলাই থাকিব লাগে। আজি গ'ল, কালি গ'ল, পৰহি দিনাখন আমি আকৌ 5000 পোষ্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম। তাৰ মানে অসমত নিযুক্তি চলিয়ে থাকিব। আজি আমি পালো, ঘৰত গৈয়ে ভাইটিক কম যে আজিৰ পৰা তই দৌৰিব আৰম্ভ কৰ, কাৰণ এডভাৰটাইজ আৰম্ভ হৈ গ'লেই। আমাৰ বন্ধুসকলক কম, যিসকলে নোপোৱা বুলি দুখ কৰি আছে, যে তহঁতি চিন্তা কৰিব নালাগে, আকৌ পোষ্ট ওলালে আকৌ চেষ্টা কৰিব লাগে। আৰু অহাবাৰ ইলেকশ্যনৰ পিছতো 1 লাখ গৈ 2 লাখ পাই যাবগৈ, আৰু কিমান আগুৱাই যাবতো চিন্তাই নাই।